হয় আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নীলাই ভয়ে মুহূৰ্তত মই গুচি যাইছোঁ খাৰবাল্লি চলত আচলতে জামাতি ইছলাম হিন্দ লয়া অসম সংমণ্ডলৰ তৰফৰ পৰা পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহৰ আদৰণি প্ৰস্তুতি ও পৰিকল্পনা সন্দৰ্ভত এটি বিশেষ আলোচনা সভা অনুষ্ঠিত কৰি আছে জামাতি ইছলাম হিন্দৰ ফালৰ পৰা মই পোনে কিছু কথা জানিবলৈ প্ৰয়াস কৰিম আচলতে এই পবিত্ৰ ৰমজান মাহ উপলক্ষে তেওঁলোকে আচলতে এনেকুৱা প্ৰস্তুতিমূলক সভা ক'ত কৰিলে হয়তো লয়া অসম সংমণ্ডলৰ সন্মানীয় সংগঠক শফিকুল ইছলাম ডাঙৰী আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম হয় মই পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম জামাতি ইছলাম হিন্দ লয়া অসম সংমণ্ডলৰ সন্মানীয় সংগঠক শফিকুল ইছলাম ডাঙৰী আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আদৰণি প্ৰস্তুতি ও পৰিকল্পনাৰ সন্দৰ্ভত যি আলোচনা সভা এই আলোচনা সভা আচলতে তেওঁলোকে কৰাৰ মূল উদ্দেশ্যটো কি স্যাৰ কওকচোন আজি এই মূল আলোচনা সভাৰ মূল উদ্দেশ্যটো হয় আপোনাক ধন্যবাদ জনাইছো যে এই মিডিয়াৰ জৰিয়তে আমি পবিত্ৰ ৰমজানৰ আদৰণি ৰমজান সন্দৰ্ভত যি কাৰ্যসূচী লৈছো এই কাৰ্যসূচী মিডিয়াৰ জৰিয়তে অসমবাসী ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে এক প্ৰচেষ্টা তো আমি আসলতে জামাত ইসলামী হিন্দে প্রত্যেক সমগ্র ভারতবর্ষতে এই রমজান মাহ অহার আগতেই ওয়েলকাম রমাদান বলি কার্যসূচী লও এই কার্যসূচীর মূলত উদ্দেশ্য হয়েছে যে রমজান যেহেতু একটা গুরুত্বপূর্ণ মাহ এইটো পুণ্যর মাহ এটা মানে বহুত মর্যাদাপূর্ণ মাহ এই মাহর যিমান ইবাদত আছে রোজা তারাবি তাৰপিছত এই কোরআন তেলাওয়াত তাৰপিছত ফিতরা যিবোৰ ইবাদত গুৰুত্বপূৰ্ণ ইবাদত এই ইবাদতবোৰ যাতে সঠিক শুদ্ধভাৱে সকলে আমি পালন কৰিব পাৰো আৰু ৰমজানৰ যি মানে প্ৰতিটো ৰমজান মাহৰ অধিক যিকোনো নেক কামৰ অধিক সওয়াব পোৱা যায় গতিকে প্ৰতিটো মুহূৰ্ত যাতে আমাৰ পুণ্যৰে ভৰি পৰে আমি যাতে এটা মুহূৰ্ত যাতে আমাৰ মানে অথলে না যায় তাৰ কাৰণে আমি ৰমজান মাহৰ এই বিভিন্ন ইবাদত সন্দৰ্ভত ৰাইজক সজাগ সচেতন যাতে আমি কৰাৰ কাৰণে ৰমজান মাহৰ আগতে আমি মানুহক সজাগ কৰাৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত লওঁ কাৰণ আমি সাধাৰণতে দেখা যায় আমাৰ সমাজত ৰমজানৰ পিছত ঈদৰ দিনা এই ৰোজাৰ ফজিলত ৰোজা ৰাখিলে কি হ'ব নাৰাখিলে কি শাস্তি হ'ব এইবিলাক ফিতৰাৰ দিয়াৰ গুৰুত্ব কি এই কথাবিলাক আলোচনা কৰা হয় কিন্তু আচলতে এই ৰোজাৰ পিছত এইবিলাক কোনো অৰ্থ নাথাকে সেইকাৰণে আমি এটা ৰোজা ৰমজান মাহ ৰোজা ফৰ্চ ৰোজা এইটো এটা ইচ্ছাকৃতভাৱে কোনোৱে ভাঙিলে তাৰ বহুত কঠিন শাস্তিৰ কথা কোৰাণত উল্লেখ কৰা হৈছে গতিকে আমি যাতে আৰু ৰোজা কি পৰ্যায়ত কোনে ভাঙিব পাৰে সেই মছলা মাছালবোৰ আমি ৰোজাৰ আগতেই আমি মানুহৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছো আৰু বিশেষকৈ পবিত্ৰ কোৰাণ ৰমজানত নাজিল হৈছে আমি কোৰাণত আহিছে যে এই ৰমজান মাহতে কোৰাণ নাজিল হৈছে গতিকে ৰমজান মাহত আমি বহুতে কোৰাণ বেছিকে পঢ়ে তেলাওয়াত কৰে শুনে গতিকে কোৰাণ কিয় নাজিল কৰা হৈছে কোৰাণত কি কোৱা হৈছে রমজান মাহত বহুতে বহুতবার খতম দিয়ে কিন্তু রমজান মাহত কি কোরআন কিন্তু নবুজিলে কোরআনত কি নির্দেশনা আইছে কি আদেশ আইছে কি নিষেধ আইছে কোরআনৰ যেটো উদ্দেশ্য আছিল যে কোরআন এই কারণে নাজিল করা হয়েছে যাতে কোরআনত মানে সদুপথে আর ইয়াতে সত্য অসত্যৰ পাৰ্থক্যকাৰী হুদাল্লিন নাস ওয়া বাইনাতিন মিনাল হুদা ওয়াল ফুরকান এই কোরআন সমগ্র মানৱ জাতিৰ কাৰণে এইটো সদুপদেশ প্ৰদৰ্শক আৰু এইটো সত্য অসত্যৰ পাৰ্থক্যকাৰী সেইটো আমি বুজি নাপালো গতিকে এই কোরআন সন্দৰ্ভত আমি সজাগ কৰিছো ৰমজান মাহত আপোনালোকে কোরআন বেছিকে পঢ়ক বেছি পঢ়ক এটা আখৰ পঢ়িলে 10 টা দেখি ৰমজান মাহত আৰু বেছি পূৰ্ণ পোৱা যায় কিন্তু কোরআনত কি নিৰ্দেশনা দিয়া আছে সেই কথা কিনো ৰমজান মাহত আপোনালোকে সকলোৱে এবাৰ নিজৰ ভাষাত নিজৰ বুজিব পৰা ভাষাত আমি যদি পালন কৰো রমজান মাহত বেছিকে কোরআন তেলাওয়াত কৰি কোরআনৰ নীতি নিৰ্দেশনাবিলাক আমি জানি লওঁ আৰু যাতে আমি আগন্তুক বছৰত যাতে কোরআনৰ বিধি বিধান মোতাবেক আমি জীবন যাপন কৰিব পাৰো এই কথাবিলাকে আমি এই কাৰ্যসূচীৰ জৰিয়তে আদৰণি ৰমজান কাৰ্যসূচীৰ জৰিয়তে আমি মানুহৰ মাজত সজাগ কৰি আছো যাতে কোনো ইচ্ছাকৃতভাৱে কোনো ৰোজা নাভাঙে ৰোজা সন্দৰ্ভত আমি সকলোৱে যাতে আমি সজাগ কৰো সেহৰি ইফতাৰ যাতে আমি শুদ্ধভাৱে পালন কৰো ধনীসকলে যাতে গৰীবসকলক সহায় কৰিব পাৰে কাৰণ ৰোজা এটা সংযম এইটো এটা প্ৰশিক্ষণৰ মাহ যাতে ৰোজাৰ জৰিয়তে মানুহক মুত্তাকি কৰে সংযমী কৰে খোদা ভীৰু কৰে গতিকে আজি বহু ধনী মানুহ আছে ৰোজাৰ মাহত আমি
বহুত বিভিন্ন সুস্বাদু খাদ্যৰে চেহৰি কৰোঁ, ইফতাৰ কৰোঁ, কিন্তু বহুত এনেকুৱা দুখীয়া মানুহ আছে তেওঁলোকে ৰমজান মাহত কষ্ট কৰে, কিন্তু তেওঁলোকে ভালদৰে চেহৰি ইফতাৰ কৰিব নোৱাৰে। গতিকে যিসকল ধনী মানুহ আল্লাহ যিসকলক সমৰ্থ দিছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ৰমজান মাহত বেছি বেছিকৈ ৰোজাৰ আগতে কিছু দান বৰঙণি আপোনালোকে আগবঢ়াওক, যাতে সেই দান বৰঙণিৰ জৰিয়তে যিসকল দুখীয়া দৰিদ্ৰ ৰোজাদাৰ তেওঁলোকক যাতে এই ৰোজাটো ভালদৰে পালন কৰিব পাৰে, ঈদ যাতে ভালদৰে পালন কৰিব পাৰে, এই কথাবিলাক আমি সজাগ সচেতন কৰাৰ কাৰণেই আমি আদৰণি ৰমজানৰ কাৰ্যসূচী অসমৰ আমি নামনি জামাত ইছলামী হিন্দ নামনি অসম সংমণ্ডল পাৰৰ পৰা আমি বিভিন্ন আমাৰ শাখা আমাৰ যিবিলাক কৰ্মী গোট আছে বিভিন্ন মছজিদ আৰু বিভিন্ন এনেকুৱা বজাৰতো আমি পথবাস কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি এনেকুৱা সমূহীয়া কিছু ব্যক্তিগত সাক্ষাৎকাৰ বিভিন্ন দল সংগঠন নেতৃবৃন্দৰ লগত আলোচনা কৰি আছোঁ। আমি পুস্তিকা পোষ্টাৰ আমি এটা সংবাদমেলৰ জৰিয়তে এই কাৰ্যসূচীৰ আৰম্ভণি কৰিছিলোঁ। গতিকে এই মিডিয়াৰ জৰিয়তে আপোনালোককো সমগ্ৰ অসমবাসীক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী সকলোকো ৰাইজক সচেতন কৰিছোঁ। আপোনালোকে সকলোৱে পবিত্ৰ ৰমজান মাহত সজাগ হওক, সাজু হওক, প্ৰস্তুতি লওক, কাম কমাই দিয়ক, বেছি বেছিকৈ ৰমজান মাহত এবাদতসমূহ কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰক। এয়া জামাত ইছলামী হিন্দৰ ফালৰ পৰা সকলোলৈ আমাৰ আহ্বান। এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আচলতে প্ৰস্তুতি সভা যি অনুষ্ঠিত কৰি আছে ইয়াৰ তাৎপৰ্য আছে। তেখেতে এষাৰ কথা উল্লেখ কৰিছে যে এই পবিত্ৰ ৰমজান মাহৰ কি আচলতে গুণাগুণ, ইয়াৰ ওপৰত যদি আলোচনা কৰিব লাগে ঈদৰ দিনা বা ঈদৰ পিছদিনা আলোচনা কৰি লাভ নাই। ঈদৰ আগতেই এই ৰমজান মাহৰ আগতেই কেইবাদিন আগতেই আচলতে এই আলোচনা কৰিলে মানুহৰ মাজত আচলতে ই প্ৰভাৱ বিস্তাৰ কৰিব। আৰু তেখেতে এষাৰ কথা উল্লেখ কৰিছে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত আচলতে এনেকুৱা প্ৰস্তুতিমূলক ৰমজান আদৰণি সভা অনুষ্ঠিত কৰি আছে। এই ক্ষেত্ৰত এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে আচলতে জামাতি ইছলাম হিন্দক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। এই ক্ষেত্ৰত নিশ্চয়কৈ ক'ব লাগিব যে জামাতি ইছলাম সদায় আচলতে মানুহৰ হিতে কাম কৰি আহি আছে, আজিও কিন্তু ব্যতিক্ৰম নহয়। আপোনালোকে আচলতে নিশ্চয় শুনা পালে তেখেতে যিখিনি উল্লেখ কৰিছে আচলতে নিশ্চয়কৈ ক'ব লাগিব যে জামাতি ইছলাম সদায় মানুহৰ মাজত ভাতৃত্ববোধ এনাজৰি মানুহক আচলতে মন কেনেকৈ পবিত্ৰ কৰিব লাগে, দুখীয়া মানুহক কেনেকৈ সহায় কৰিব লাগে সেই বিষয়ে তেওঁলোকে পুংখানুপুংখানুভাৱে আচলতে মানুহৰ মাজত তেওঁলোকে প্ৰচাৰ কৰে আৰু মানুহক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে সদায় প্ৰস্তুত হৈ থাকে আৰু ভৱিষ্যতে থাকিব। এই উদ্দেশ্যে আজি এই পবিত্ৰ ৰমজান মাহ উপলক্ষে তেখেতসকলৰ যি এই প্ৰস্তুতি সভা আছিলে আপোনালোকে নিশ্চয় হয়তো আপোনালোকে শুনা পাইছে, তেখেতসকলৰ বক্তব্য শুনা পাইছে। গতিকে এই ক্ষেত্ৰত আমি এনি লাইভৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা পাৰ্চনৰ সৈতে মই আমিৰ হুছাইন, ধন্যবাদ।